সঁচাকৈ ভিডিঅ'টো মানে গাড়ীখন যেতিয়া পৰিলে সেই সময়ত মই ভিডিঅ' নকৰিলোঁ আৰু ভাবিবলৈও নহ'ল যে পৰিব বুলি। ইমান ধুনীয়াকৈ উঠি যোৱা গাড়ীখন যে পৰি যাব আৰু তাত থকা যে দাদাজনে যে দুখ পাব সেইখিনি একো ভাবিবলৈই নহ'ল। সঁচাকৈ এনেকুৱা যিসকল ডাঙৰ ডাঙৰ গাড়ী চলায় তেওঁলোকক সঁচাকৈ চেলুট। ইমান যে ৰিস্ক লৈ গাড়ী চলাব পাৰে আচৰিত মানে। কিন্তু এয়া কি ক'ব আৰু কি ক'ম মানে, কাৰ দোষ কাৰ নদোষ একো ক'ব নোৱাৰোঁ মানে। জেগাডোখৰ অকণমান প্ৰব্লেমৰ কাৰণে গাড়ীখন হেলনীয়া হৈ থকাৰ বাবে গাড়ীখন ইমান বেয়াকৈ পৰিলে। ইমান মানে তেওঁৰ কপাল ভাল আৰু গুৰুজন ভাল বুলি ক'ব পাৰি। ইমান ওপৰৰ পৰা যে গাড়ীখন পৰাৰ পিছতো সেই দাদাজনৰ যে মানে পাইছে দুখ নোপোৱা নহয়। মূৰৰ ছাইডত অলপ ফাটিছে, তেজো ওলাইছে কাণৰ পিনে, ভৰি এখন ফুলি গ'ল লগে লগে। বহুত কপাল ভাল মানে, তেওঁ বেছি অনিষ্ট যে নহ'ল। বহুত বেয়া লাগিলে চাই দেই। আচৰিত, তেওঁ ইমান ওপৰৰ পৰা পৰিছে, ইমানেই কপাল ভাল বুলি ক'ব লাগিব। তাত জেৰুৱা আছে, মানে এনেকুৱা কিবা কিবি বস্তু আছে আৰু গাড়ীখনৰ অলৰেডি চিচাৰ টিচাৰ হয়তো যদি তেওঁ গাত কৃষ্ণ ভগৱান নকৰক, কাকো এনেকুৱা নকৰক, সোমাই গ'লহেঁতেন, কি হ'লহেঁতেন মানে। কিন্তু তেওঁ যে ইমানেই গুৰুজন ভাল, একো ইমান প্ৰব্লেম নহ'ল আৰু ইমান সৰু জেগা এটাৰ পিনৰ পৰা তেওঁ ওলাই আহিলে, বাচিলে। সেইটোৱে বহুত ভাল লাগিছে দেই। সঁচাকৈ চবেই সতৰ্কতা মানে কি বুলি ক'ম, সাৱধানতা বজাই ৰাখি কাম কৰিব দেই সকলোৱে। এইটো দেখাৰ পিছত যে মোৰ একদম ভয় সোমাই গ'ল আকৌ দেই। দুখ পালেও পানী অকণ দি দিয়ক। মোবাইলটো উলিয়াই দিয়ক। বাবুদাক দি দে পানী অকণ খুৱাই দে, পানী অকণ খুৱাই লওঁ। ঐ গাত ঢালি নিদিবি পানী। ঐ চকী এখন দি দে ভাস্কৰ। এইখিনিৰ পৰা আহিছে ন, এইডোখৰ পৰা হেৰি হ'ল। কোনপিনে ওলালে সি? কোনপিনে ওলালে? ভাল ওলাই আহিলে দেই।